ৰাইজৰ আশীৰ্বাদ, ৰাইজৰ মৰম। যোৱা 5টা বছৰে আমাৰ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আৰু আমাৰ দেশৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আমি যেনেদৰে ৰাইজৰ কাৰণে কাম কৰিবলৈ চেষ্টা কৰিছিলোঁ, ৰাইজৰ সেৱা কৰিবলৈ চেষ্টা কৰিছিলোঁ, মই ভাবোঁ আজি তাৰে পৰিণাম বুলি ক'ব লাগিব। এইটো 5 বছৰীয়া নিৰন্তৰ প্ৰচেষ্টাৰ মানে ফলাফল বুলি ক'ব লাগিব। কাৰণ ৰাইজে এই 5টা বছৰে আমাক খুব সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰিছিল আৰু এই 5টা বছৰে আমি যেনেদৰে সকলোৱে নিৰন্তৰভাৱে তিনিচুকীয়া জিলাখনৰ প্ৰতিগৰাকী প্ৰতিনিধিয়ে যেনেদৰে ৰাইজৰ কাৰণে কাম কৰিছিল, আজি তাৰে পৰিণাম বুলি মই ভাবোঁ যে প্ৰতিটো সমষ্টিতে আমি খুব সুন্দৰ ভোটৰ ব্যৱধানত লিড লৈ আছোঁ। এইটো আমাৰ কাৰণে খুবেই ভাল। আপুনি নিৰ্বাচনৰ সময়ত কোনোদিন কোৱা নাছিলে, কিন্তু আজি ক'বনে কিমান ভোটত আপুনি জয়ী হ'ব? যিটো ট্ৰেণ্ড দেখিছোঁ 50 মান হ'ব লাগে, 50 পৰা 60 মান হ'ব লাগে, যিটো ট্ৰেণ্ড দেখিছোঁ। জ্ঞাপন কৰিছোঁ। আমি আশাৰ কৰাৰ দৰে মাকুমবাসী আমাক আশীৰ্বাদ প্ৰদান কৰিলে। ইতিমধ্যে আপোনালোকে জানে যে আমি যথেষ্ট অগ্ৰগতি লাভ কৰি গ'লোঁ আৰু ইয়াৰ পৰা প্ৰমাণ হৈছে খুব শক্তিশালীভাৱেই আমি মাকুম বিধানসভা সমষ্টিটো দখল কৰি ল'বৰ কাৰণে আমি সক্ষম হ'ম। অকল মাকুমেই নহয়, সকলোবিলাক সমষ্টিয়েই আচলতে আমি আমাৰ হাতলৈ আনিবৰ কাৰণে আমি সক্ষম হ'ম। আৰু ফাৰ্ষ্ট ৰাউণ্ড হৈ গৈছে, ফাৰ্ষ্ট ৰাউণ্ডত আমি যথেষ্ট অগ্ৰগতি লাভ কৰিছোঁ। ছেকেণ্ড ৰাউণ্ডতো ইতিমধ্যে গণনা আৰম্ভ হৈছে, ছেকেণ্ড ৰাউণ্ডতো আমি যথেষ্ট অগ্ৰগতি লাভ কৰিবৰ কাৰণে আমি সক্ষম হ'ম। আৰু ইয়াৰ পৰা আমি প্ৰমাণিত হৈছে যে আমি তিনিচুকীয়া জিলাৰ যিকেইটা সমষ্টি 6টা সমষ্টি আছে, সকলোতে আমি যথেষ্ট ভাল ফলাফল লাভ কৰিবৰ কাৰণে সক্ষম হ'ম।